বদৰপুৰত মহিলাৰ সংৰক্ষিত পৰীক্ষা কেন্দ্ৰত দুজন পুৰুষ প্ৰাৰ্থী এডিআৰই পৰীক্ষাৰ সময়ত বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰত সংঘটিত হয় আজব ঘটনা পুৰুষ প্ৰাৰ্থীৰ এডমিট কাৰ্ডত মহিলা লিখা থকাৰ বাবে মহিলাৰ বাবে সংৰক্ষিত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিছিল দুজন পুৰুষে শুনিবলৈ বিশ্বাস কৰিব নোৱাৰা হলেও এনে দুখলকীক ঘটনাক কেন্দ্ৰ কৰি বদৰপুৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এক হুলস্থুল আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় শেষত চক্ৰ বিষয় আৰু পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা লোকসকলে মহাবিদ্যালয়ৰ সুকীয়া স্থানত ৰাখি দুই পুৰুষ পৰীক্ষাৰ্থীৰ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰে মন কৰিবলগীয়া যে আজি সমগ্ৰ ৰাজ্যৰ লগতে বৰাকৰ বিভিন্ন স্থানত চাকৰি প্ৰত্যাশীসকলৰ যোগ্যতা বাছনিৰ বাবে এডিআৰই পৰীক্ষা অনুষ্ঠিত হৈছিল বদৰপুৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ত এটা পৰীক্ষা কেন্দ্ৰ আছিল মহিলাৰ বাবে সংৰক্ষিত দিলীপ সিংহাৰ ৰিপৰ্ট এনিভাৰত 24 নমস্কাৰ মনপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্বৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে